Good evening everyone. Paradise Tutorials অন্য এটি ভিডিঅ'লৈ স্বাগতম। মই আজিও দুটা অংক লৈ আহিছোঁ তোমালোকৰ বাবে। খুব ধুনীয়া অংক, বিচাৰিলে কিতাপত নোপোৱা, কিন্তু কিতাপত নাপালে যে এক্সামত নাহিব সেনেকুৱা কথা নাই। মই আগৰটো ভিডিঅ'টো কৈছোঁ। আমি এইবোৰ অংক এইকাৰণে কৰিব লাগে, এইবোৰে আমাৰ কি কৰে, থিংকিং লেভেলটো আপগ্ৰেড কৰে। আৰু আমি যিমানে চিন্তা কৰিব পাৰিম ভালকৈ, সিমানে কি কৰিব পাৰিম, মেথছ কৰিব পাৰিম। তো আমি চাওঁ, প্ৰথমটো অংক চাওঁ। এইটো মই ইয়াত বৰ্ডত লিখিয়ে ৰাখিছোঁ, আৰু দ্বিতীয়টো অংক মোৰ বহীত আছে। প্ৰথমটো আমি কৰি লওঁ। প্ৰথমটোত কি দিয়া আছে, ax² + bx + c = 0 বহুপদটোৰ দুটা মূল ক্ৰমে sin আলফা আৰু cos আলফা। এতিয়া মূল দুটা আমাক কেনেকৈ দিয়া আছে, এটা দিয়া আছে আমাক কি দিয়া আছে, sin আলফা দিয়া আছে, আৰু এটা মূল আমাক কি দিয়া আছে, cos আলফা দিয়া আছে। তো মূল দুটা যদি আমি চালে আমাৰ কি আহি আছে, মনলৈ এটা কথা আহি আছে যে sin আলফা cos আলফা। এই sin আলফা আৰু cos আলফা ক'ৰবাত শুনা লাগিছে। এই দুটা ক'ৰ বস্তু, ত্ৰিগোণমিতিৰ বস্তু হয়। sin আৰু cos দুটা অনুপাত হয়। সেই ত্ৰিগোণমিতিক অনুপাতেৰে কি কৰা আছে, আমাক মূল দুটা ৰিলেট কৰা আছে। তাৰপিছত কৈছে কি যে প্ৰমাণ কৰা যে a² + 2ac = b², a² + 2ac = b²। তো প্ৰমাণখিনি আৰু দিয়া থকাখিনিৰ মাজত একো মিল নাই, নে আছে কিবা মিল নাই। কিন্তু মিল নাথাকিলে আমি অকণমান কি কৰিম, ইয়াত এটা ত্ৰিগোণমিতিক কনচেপ্ট এটা সতুৱাই দিম। ত্ৰিগোণমিতিক কনচেপ্ট এটা কেনেকুৱা আছিলে, সকলোৰে আইডেণ্টিটি এটা বা সূত্ৰ এটা মনত আছে চাগে, যে sin² θ + cos² θ = কি আছিলে, আমাৰ 1 আছিলে। তো আমি সেই আইডেণ্টিটিটো ব্যৱহাৰ কৰি ইয়াত sin আৰু cosটোক আমি কি কৰি দিম, নোহোৱা কৰি দিম। নোহোৱা কৰি দিয়াৰ পিছত আমি এইখিনি প্ৰমাণ কৰিব পাৰিম, এইখিনি ডেফিনেটলি আহি যাব। তো তাৰ আগত আমি কি কৰোঁ, বেছিক কাম অকণমান কৰি লওঁ। সলিউশ্যন সদায় মই কি কৰি লওঁ, বহুপদ ৰাশিটো আনি লওঁ। ইয়াৰ px = বহুপদ ৰাশিটো আমাক কি দিয়া আছে, ax² + bx + c। ইয়াৰ পৰা আমি দুটা কথা পাব পাৰোঁ। এটা কি পাব পাৰোঁ, মূল দুটা যোগফল পাব পাৰোঁ, আলফা প্লাছ বিটা, যাক আমি কি বুলি কওঁ, আলফা প্লাছ বিটাৰ কি পাওঁ, -b/a পাওঁ। আৰু এটা কি পাওঁ, আলফা ইনটু বিটা, আলফা ইনটু বিটা কি পাওঁ আমি, c/a পাওঁ। ঠিক আছে। আমি যদি চাওঁ, আলফাৰ মান কি দিয়া আছে, আলফাৰ মান দিয়া আছে sin আলফা, আলফাৰ মান কি দিয়া আছে, sin আলফা দিয়া আছে। তো sin আলফা আমি কি কৰিলোঁ, বহাই দিলোঁ, প্লাছ বিটা, বিটাৰ মান কি দিয়া আছে, cos আলফা, বিটাৰ মান দিয়া আছে কি, cos আলফা = -b/a। ঠিক আছে। ইয়াতো মই কি কৰোঁ, ভেলু দুটা বহাই লৈ কি পাওঁ চাই লওঁ। আলফাৰ মান কি দিয়া আছে, আমাক sin আলফা দিয়া আছে, ইনটু বিটাৰ মান কি দিয়া আছে, cos আলফা দিয়া আছে, cos আলফা বহাই দিলোঁ, = কি পাম আমি, c/a। এইখিনি থাকক। এতিয়া এইখিনি কি কৰি দিওঁ, আমি বৰ্গ কৰি দি চাম। উভয় পক্ষক বৰ্গ কৰি, অৰ্থাৎ দুইটা পক্ষক যদি আমি কি কৰোঁ, বৰ্গ কৰোঁ, তেতিয়া কি পাম চাওক। এই পক্ষটো অৰ্থাৎ লেফট হেণ্ড সাইডটো, বাও পক্ষটোক আমি কি কৰোঁ, বৰ্গ কৰোঁ, আৰু সো পক্ষটোকো আমি কি কৰি দিম, বৰ্গ কৰিম। তো এইফালে স্কুৱেৰ কৰি দিলোঁ, এইফালে -b/a কো কি কৰি দিলোঁ, স্কুৱেৰ কৰি দিলোঁ। ঠিক আছে। এতিয়া স্কুৱেৰ কৰি দিয়াৰ লগ এইটো এটা কিহত আহি গ'ল, ফৰ্মুলাত আহি গ'ল। কোনটো ফৰ্মুলাত আহিল, a + b হোল স্কুৱেৰ। a + b হোল স্কুৱেৰ = আমি কি পাব পাৰোঁ, a² + b² + twice a into b পাব পাৰোঁ। এইখিনি a + b হোল স্কুৱেৰ = a² + b² + twice ab এইপিনে কি পাই আছোঁ আমি চাওঁ, এইপিনে কি পাই আছোঁ, -b - b, মাইনাছ কি হৈ যাব, প্লাছ হ'ব, b দুটা পূৰণ কৰি দিলে আমি কি পাম, b² পাম। ঠিক একেদৰে যদি a চাওঁ, এও কেইটা পূৰণ হ'ব, দুটা পূৰণ, এই দুটা পূৰণ কৰিলে আমি কি পাম, a² পাম। ইয়ালৈকে ঠিক আছে, বুজি পাই আছা। এতিয়া ইয়াত আহিল আমাৰ ত্ৰিগোণমিতিক ফৰ্মুলা এটা, যে sin²
থিতা মই থিতা বুলি কৈছিলোঁ ট্ৰিগোনোমেট্ৰিত আমি থিতা বুলিয়ে পাম কোণৰ মান এটা যাক আমি কি ক'ম থিতাৰে প্ৰকাশ কৰিম ঠিক আছে তো ইয়াত আমাক থিতাৰ ঠাইত আলফা থাকিব পাৰে আলফা দিওঁ নহয় বোলে এ দিওঁ বি দিওঁ চি দিওঁ যি দিব খোজা এটা কোণৰ মান হয় সেইটো তো ইয়াত কি আহি আছে সাইন স্কয়াৰ আলফা প্লাস কস স্কয়াৰ আলফা অৰ্থাৎ সাইন স্কয়াৰ থিতা প্লাস কস স্কয়াৰ থিতা ইজ ইকুৱেল মই মূল্য কৈ দিছিলোঁ কিমান হ'ব বুলি কৈছিলোঁ 1 এইখিনিৰ ভ্যালু কি পাই গলো আমি 1 পালো প্লাস twice sin alpha into cos alpha অলরেডি আমি sin alpha into cos alpha এর ভ্যালু উলিয়াই থৈ দিছো কি উলিয়াইছো c by a তো এইখিনিৰ ভ্যালু আমি কি কৰি দিলো বহাই দিলো কি বুলি c by a এই পিনে কি আছিল b স্কয়ার by a স্কয়ার আছিল সেই পক্ষটোক আমি কি কৰিলো এই পিনে পাৰ কৰাই আনিলো b স্কয়ার by a স্কয়ার ইজ ইকুৱেল কি পাই গলো 0 পালো তে এইখিনি আমি কি কৰিম ক্যালকুলেট কৰিম ইয়াত চাও ইয়াত তলত একো নাই মিন্স কি আছে এটা 1 আছে ইয়াত তলত a ফ্ৰেকশনটোৰ তলত কি আছে a আছে আৰু a ফ্ৰেকশনটোৰ তলত ভগ্নাংশটোৰ তলত কি আছে a স্কয়াৰ আছে তো আমি যদি লসাগু উলিয়াব খোজো তেতিয়া লসাগু কি পাম ডাঙৰটো অৰ্থাৎ a স্কয়াৰ পাই যাম এটা নিয়মটো কি আছিল হৰেৰে হৰক হৰণ অৰ্থাৎ 1 এৰে a স্কয়াৰক হৰণ কিমান বাৰ যাব a স্কয়াৰ বাৰ a স্কয়াৰ into 1 is equal a স্কয়াৰ এ পাম প্লাস প্লাস এবাৰ ইয়াত কি আছে হৰ কি আছে a ৰে কাক হৰণ কৰি দিম আমি a স্কয়াৰক হৰণ কৰি দিম a ৰে a স্কয়াৰক হৰণ কৰিলে কিমান বাৰ যাব a বাৰ যাব a ৰে কাক পূৰণ কৰিব লাগিব twice 6 পূৰণ কৰিব লাগিব তো twice 6 পূৰণ কৰিলে a ৰে কি পাম আমি twice ac পাম ঠিক আছে ইয়ালৈকে মাইনাস মাইনাস এইবাৰ কাম হল কি a স্কয়াৰে a স্কয়াৰক হৰণ কিমান বাৰ যাব সমান সমান বস্তু হৰণ কৰিলে কিমান বাৰ যাব একবাৰ যাব একেৰে b স্কয়াৰক পূৰণ কৰিলে আমি কি পাম b স্কয়াৰে পাম ইজ ইকুৱেল কি দিয়া আছে 0 0 তলত দেখো নাই মানে আকৌ এটা কি আছে 1 আছে বা 1 আছে বহাই দিলো আমি এতিয়া আমি কি কৰিম ক্ৰস মাল্টিপ্লাই কৰিম 1 এৰে ওপৰৰ খিনিক পূৰণ কৰি দিলে কিবা পৰিৱৰ্তন হ'ব নেকি নহয় তেনেকে থাকিব তো তেনেকে পাতি দিলো আৰু এইপিনে a স্কয়াৰেৰে 0 ক পূৰণ কৰি দিলো কি পালো 0 পালো এতিয়া আমাক প্ৰমাণত লাগে কি a স্কয়াৰ প্লাস twice ac ইজ ইকুৱেল কি লাগে b স্কয়াৰ লাগে তো লেফট হ্যান্ড সাইডত লাগি আছে আমাক কোনখিনি a স্কয়াৰ প্লাস twice a তো ইয়াৰ পৰা আমি কি কৰো a স্কয়াৰ প্লাস twice ac a স্কয়াৰ প্লাস twice ac এইখিনিক ৰাখি দিলো ইজ ইকুৱেল মাইনাস b স্কয়াৰক সেই পিনে লৈ গলো কি হল প্লাস b স্কয়াৰ তে প্ৰমাণত আমাক যিখিনি দৰকাৰ আছিল সেই বস্তুখিনি পালো না যদি পালো তেতিয়ালে আমি কি লিখিব পাৰো যে প্ৰমাণিত হল আশা কৰো সকলো অংকটো বুজি পাইছা বেছি টান অংক নহয় কিন্তু অকমান ভাবোতে আমাৰ কি হৈ যায় খেলি মেলি হৈ যাব পাৰে যদি আমি ভবাটো ঠিককে থিংকিংটো মই কৈছো এনেবোৰ অংক কৰিলে আমাৰ কি হয় থিংকিং খুব ভালকে ডেভেলপ হয় যদি আমি ভবাটো ঠিকঠাক ভাবিব পাৰো ডেফিনেটলি ইয়াৰ আনসাৰ ওলাব জাস্ট বেসিক কামখিনি কৰি গৈ থাকিলে হয় তো আশা কৰো অংকটো ভালকে বুজি পাইছা যদি বুজি পাইছা যি কৰিব লাগে কৰিবা তোমালোকে আমি নেক্সট অংকটোলৈ আগবাঢ়িম দ্বিতীয়টো অংক চাম আমি দ্বিতীয়টো অংক আছে যদি বহুপদ x স্কয়ার মাইনাস 3√2x plus k equal 0 মূল দুটা আলফা আৰু বিটা হয় যাতে আলফা মাইনাস বিটা ইকুৱেল 5√2 তেন্তে k এর মান নিৰ্ণয় কৰা ইয়াত আমাক কি দিয়া আছে এই অংকটোত দিয়া আছে আমাক বহুপদটো এই অংকটোত আমাক কি দিয়া আছে বহুপদটো কোৱেশ্চন তোমাক আকৌ এবাৰ পঢ়ি দিছো যদি বহুপদ x স্কয়ার মাইনাস 3√2x plus k equal 0 মূল দুটা আলফা আৰু বিটা হয় যাতে আলফা মাইনাস বিটা ইকুৱেল 5√2 তেন্তে k এর মান নিৰ্ণয় কৰা অৰ্থাৎ বহুপদটো কি দিয়া আছে ফার্স্ট আমি কি লৈ লম বহুপদটো আমাক দিয়া আছে কি দিয়া আছে x স্কয়ার মাইনাস 3√2x x স্কয়ার মাইনাস 3√2x
প্লাছ কে প্লাছ কে এইটো আমাক দিয়াই আছে ঠিক আছে লগতে লগতে ইয়াৰ পৰা আমি কি কি পাওঁ আগে উলিয়াই লওঁ আলফা প্লাছ বিটা উলিয়াই ল'ব পাৰোঁ আলফা প্লাছ বিটা ইকুৱেল কি পাম আমি মাইনাছ বি বাই এ পাম আলফা প্লাছ বিটাই থাকিল মাইনাছ মাইনাছ থাকিল বিৰ ভেলু কি আহি আছে বি মানে কি আছিলে এক্সৰ সহগ কি পাই আছোঁ মাইনাছ 3√2 পাই আছোঁ দেন ডিভাইডেড বাই কি আছে এ এৰ ভেলু কি আছে এক্স স্কুৱেৰ আগত একো নাই ডেট মিনছ কি আছে 1 আছে তো ইয়াত কি বহাই দিলোঁ 1 বহাই দিলোঁ যে আলফা প্লাছ বিটাৰ মান কি পাই গ'লো 1 এৰে ওপৰৰখিনি কি হ'ব হৰণ হ'ব তো মাইনাছে মাইনাছে প্লাছ 3√2 আমি কি কৰি দিওঁ প্লাছ 3√2 আমি কি কৰি দিওঁ 1 এৰে ডিভাইড কৰি দিওঁ দিলে কি পাম প্লাছ 3√2 পাম ইয়াক আমি কি কৰি থম 1 নম্বৰ দি থম দৰকাৰ হ'ব পিছত ইয়াত উলিয়াই থৈ দিওঁ আমি আলফা ইনটু বিটা মানে আমি কি বুলি জানো চি বাই এ আলফা ইনটু বিটাই থাকক চি মিন্স কি আছে কে আছে কে আৰু এ মিন্স কি আছে 1 আমাক এই কেৰ ভেলুটোৱে লাগে যে আলফা ইনটু বিটা ইজ ইকুৱেল কে ডিভাইডেড বাই 1 ইজ ইকুৱেল কি পাম কে অৰ্থাৎ কেৰ মান জানিব লাগিলে আমাক কি কি দৰকাৰ হ'ব আমি গমেই পাই গ'লো অলৰেডি যে যদি আমি আলফাৰ মানটো আৰু যদি আমি বিটাৰ মানটো জানো তেন্তে কেৰ মানটো কি পাম উলিয়াই ল'ব পাৰিম কেনেকৈ আলফা আৰু বিটাক পূৰণ কৰি দিলে আমি কাৰ মান পাই যাম কেৰ মান এতিয়া আলফা আৰু বিটা আমি কেনেকৈ পাম ইয়াক মই দি দিলোঁ ইকুৱেশ্যন নম্বৰ 2 এইটোক দিছোঁ মই 1 আৰু এইটোক দিছোঁ মই 2 এতিয়া আমি আহিম প্ৰশ্নটোত এটা আমাক কণ্ডিশ্যন দিয়া আছিলে গিভেন কি কণ্ডিশ্যন দিয়া আছিল যে আলফা মাইনাছ বিটা ইকুৱেল কি দিয়া আছিলে 5√2 ইয়াক দিলোঁ কি নম্বৰ 3 নম্বৰ কণ্ডিশ্যন 3 নম্বৰ ইকুৱেশ্যন তো এতিয়া আমি যদি 1 আৰু 3 যোগ কৰি দিওঁ 1 আৰু 3 যদি যোগ কৰি দিওঁ কি পাওঁ চাওঁচোন আলফা প্লাছ আলফা কি পাম টুৱাইছ আলফা প্লাছ বিটা মাইনাছ বিটা যোগ কৰি দিলে কি হ'ব প্লাছ বিটা মাইনাছ বিটা আমি কি কৰি দিব পাৰোঁ কেনচেল কৰি দিব পাৰোঁ তো প্লাছ বিটা মাইনাছ বিটা কি হৈ গ'ল কেনচেল হৈ গ'ল ইজ ইকুৱেল 3√2 প্লাছ 5√2 3√2 লগত যদি 5√2 3√2 মানে কি বুজি পাওঁ নে আমি প্ৰথম 3√2 মানে হ'ল ৰুটটো কিমানটা আছে 3টা আছে আৰু 5√2 মানে হ'ল ৰুটটো কিমানটা আছে 5টা আছে ইয়াত আছে 3টা ৰুটটো ইয়াত আছে 5টা ৰুটটো টোটাল ৰুটটো কিমান হৈ গ'ল 8টা হৈ গ'ল তো 8 ৰুটটো আমি পাই গ'লো এতিয়া যদি আমি আলফাৰ মান বিচাৰি চাওঁ তেতিয়া কি হ'ব আলফা ইকুৱেল হ'ব 8 ৰুটটো ডিভাইডেড বাই 2 2ৰে 8ক কেনচেল কৰি দিলোঁ কিমান টাইমছ গ'ল 4 টাইমছ তো আলফাৰ ভেলু কি পাই গ'লো 4√2 এতিয়া আমাক কি দৰকাৰ আছিলে কেৰ মান উলিয়াবৰ কাৰণে কি দৰকাৰ আছিলে আলফা আছিলে আৰু বিটা আছিলে তাৰে আলফা পাই গ'লো অৰ্থাৎ এটা ষ্টেপ ক্লোজ হৈ গ'ল এতিয়া আমাক লাগে কাৰ মান বিটাৰ মান যদি বিটাৰ মানটো পাই যাওঁ তেন্তে আমি কেৰ মান পাই গ'লো এতিয়া আলফাৰ মানটো আমি যিকোনো এটা 1 হওক 3 হওক যিকোনো এটা সমীকৰণত কি কৰোঁ বহাই দিওঁ বহুৱাই চাওঁ বাৰু কি পাওঁ 1 নম্বৰ সমীকৰণ কি আছিলে আলফা প্লাছ বিটা ইকুৱেল 3√2 আলফাৰ ভেলু কি পালোঁ 4√2 প্লাছ বিটা ইজ ইকুৱেল কি আছে 3√2 এতিয়া আমি যদি বিটাৰ ভেলু উলিয়াব খোজো কি হ'ব 3√2 প্লাছ 4√2 সাইড চেঞ্জ কৰি দিলোঁ মাইনাছ 4√2 ডেট মিনছ বিটা ইকুৱেল কি পাই যাম 3টা ৰুটটোৰ পৰা 4টা ৰুটটো বিয়োগ কৰিব লাগে তো 3টাৰ পৰা 4টা বিয়োগ কৰিম নে 4টাৰ পৰা 3টা কৰি দিম যেহেতু 3টাৰ পৰা 4টা আমি কৰিব নোৱাৰোঁ তো 4টাৰ পৰা আমি কি কৰি দিওঁ 3টা কৰি দিওঁ 4টাৰ পৰা 3টা বিয়োগ কৰি দিলোঁ থাকিল কেইটা এটা ৰুটটো এতিয়া ডাঙৰ কোনটো এইটো সংখ্যা তো এইটো সংখ্যাৰ আগত কি চিন আছে মাইনাছ চিন আছে
তো মাইনাছৰ কেইটা ৰুটটো থাকিল এটা ৰুটটো থাকিল তে হ'ল নে আলফাৰ মান পালো 4 ৰুটটো বিটাৰ মান পালো মাইনাছ ৰুটটো therefore k ইকুৱেল তে k ইকুৱেল কি আছিলে আলফা ইনটু বিটা আলফাৰ মান কি পালো উলিয়াই থৈ দিছো 4 ৰুটটো ইনটু বিটাৰ মান কি পাইছো মাইনাছ ৰুটটো দুইটা বহাই দিলো 4 to 4 থাকি মাইনাস প্রথম চিনটো চাও আমি ইয়াৰ আগত একো নাই মানে কি চিন আছে প্লাস প্লাস মাইনাস পূরণ কৰি দিলো কি পাম মাইনাসে পাম তাৰ পিছত চালো অখণ্ড সংখ্যা অকল 4টোই আছে নে ইয়াত কিবা আছে ইয়াত একো নাই মিন চেক আছে 4 গুণ 4 আৰু অপৰিমেয় সংখ্যা কি আছিল √2 আৰু √2 আছে তো √2 পূরণ কৰি দিলে কি পাম 2 পাম মাইনাস মাইনাস থাকিল 4 2 যা 4 দুগুণ কি হ'ব 8 অর্থাৎ k এর মান কি পাম আমি 8 পাই যাম এটো আছিল ফাইনাল आंसर আশা করো অঙ্কটো খুব ভালদৰে বুজি পাইছা যদি বুজি পাইছা কমেন্টত জনাবলৈ নাপাহৰিবা আৰু মই তোমালোকক ইয়াৰ আগৰ ভিডিওটো কৈ থৈ দিছো যদি তোমালোকৰ কোনোবাটো অঙ্কত সমস্যা আছে তেন্তে হেতু কমেন্ট সেকশনত দি থবা বলে স্যার মোক এটো কৰি দিব লাগে তো মই যিমান দূৰ পাৰো সিমান সোনকালে অঙ্কটো কৰি তোমালোকক দিবলৈ যত্ন কৰিম আৰু যদি অঙ্কবোৰ ভাল পাই আছা তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে তো আজিৰ ভিডিওটো এইখিনিতে সামৰিছো নমস্কাৰ